ফ্লপ শ্ব' বুলি তেখেতে ক'ব পাৰে, কাৰণ তেখেতৰ ক'বলগীয়া উত্তৰ নাই। মই আকৌ প্ৰশ্ন সুধিছোঁ, তেখেতৰ ল'ৰা ছোৱালীকেইটাৰ ধৰ্ম কিয় বদলাই দিলে? তৰুণ গগৈ ডাঙৰীয়াৰ নাতি আজি এজনো হিন্দু নহয়, আৰু তেখেতে গৌৰৱ গগৈ ডাঙৰীয়াই নিজে এখন চিঠি লিখি পেলাই ক'লে যে তেওঁ বৰ্তমান আৰু হিন্দু নহয়। গতিকে এটা পৰিয়ালৰ 4জন সদস্য থাকে, তাৰ 3গৰাকী বিদেশী হয়, 3গৰাকী হিন্দু নহয়, এগৰাকী হিন্দু আৰু এগৰাকী ভাৰতীয়, মানে তেখেত নিজৰ পৰিয়ালত সংখ্যালঘু। আৰু যিগৰাকী ব্যক্তিয়ে অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ দিবা স্বপ্ন দেখে, যিগৰাকী ব্যক্তি কংগ্ৰেছ দলৰ লোকসভাত ডেপুটি লিডাৰ, যিগৰাকী ব্যক্তিৰ পৰিয়ালৰ 3গৰাকী ব্যক্তিয়ে ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাক চেলুট কৰিব নালাগে, ভাৰতীয় ৰাষ্ট্ৰীয় গান গালে উঠি দিব নালাগে। আমি ভাৰতীয়সকলে কি কৰোঁ, য'তেই আমি নুশুনো, যদি জনগণ মন অধিনায়ক ক'ৰবাত গাই আছে, আমি বহি থাকিলে দৌৰা ধাপৰা কৰি থিয় হৈ দিওঁ, আৰু ৰাষ্ট্ৰীয় পতাকা দেখিলে আমি চেলুট কৰোঁ। বিদেশী এজনে চেলুট কৰিব নালাগে, বিদেশী এজনে ৰাষ্ট্ৰগান গালে উঠি দিব নালাগে। গৌৰৱ গগৈ ডাঙৰীয়াই যদি কেতিয়াবা এই ৰাষ্ট্ৰীয় পতাকা চেলুট কৰে, তেখেতৰ পৰিয়ালৰ এজনেও চেলুট কৰিবলৈ বাধ্য নহয়। আৰু ৰাষ্ট্ৰগান গালে গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰিয়ালৰ এজনো ব্যক্তিয়েও থিয় হ'বলৈ বাধ্য নহয়। এয়া অত্যন্ত দুখজনক ঘটনা, অত্যন্ত দুখজনক ঘটনা। যদি তৰুণ গগৈ ডাঙৰীয়া জীয়াই থাকিলে হয়, অত্যন্ত দুখ পালে হয়। গৌৰৱ গগৈ ডাঙৰীয়া, এতিয়াও সময় আছে, আপোনাক অনুৰোধ কৰিছোঁ, যেনেকৈ আপোনাৰ দলৰ নেত্ৰী ছোনিয়া গান্ধী ডাঙৰীয়ানীয়ে ইটালিয়ান নাগৰিকত্ব এৰি ভাৰতীয় নাগৰিকত্ব ল'লে, আপোনাৰ পত্নীকো পাৰিলে ভাৰতীয় নাগৰিকত্ব দিয়াওক। ল'ৰা ছোৱালীকেইটাক পুনৰ হিন্দু ধৰ্মলৈকে লৈ আহক, কাৰণ আপোনাৰ ল'ৰাটোৰ পাছপৰ্টত লেখা আছিলে, আগৰখন পাছপৰ্টত হিন্দু বুলি, দ্বিতীয়খন পাছপৰ্টত লেখা আছে ব্লেংক, মানে তেওঁ বৰ্তমান হিন্দু নহয়। ছোৱালীগৰাকীৰ পাছপৰ্টত স্পষ্টকৈ লেখা আছে খ্ৰীষ্টিয়ানিটি। গতিকে মই আপোনাক অনুৰোধ কৰিছোঁ, ভাৰতীয় পৰম্পৰাক আপুনি সন্মান কৰক, অসমীয়া পৰম্পৰাক সন্মান কৰক, আহোম পৰম্পৰাক আপুনি সন্মান কৰক। আপোনাৰ ল'ৰা ছোৱালীকেইটাক পাৰিলে হিন্দু ধৰ্মলৈকে লৈ আহক বা আহোম পৰম্পৰালৈকে লৈ আহক, মই আপোনাক অনুৰোধ কৰিছোঁ। আৰু কিহৰ তাৰণাত আপোনাৰ পত্নীয়ে ভাৰতত চাকৰি কৰোঁতেও পাকিস্তানৰ পৰা দৰমহা লৈ আছিলে, আৰু ইমান কি পাকিস্তানত কৰিবলগীয়া কাম আছিলে, বাৰ গৈছিল, 9 বাৰ 10 বাৰ গৈছিলে। আনকি তেওঁ যেতিয়া লিড ইণ্ডিয়া লিড পাকিস্তান এৰিলে, নতুন এটা সংস্থাত কাম কৰিলে, তাৰ পাছতো 3 বাৰ গৈছে। আপোনালোকে গোটেই কথাখিনি চাব, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰেছ মিটত জল পটকৈ দিয়া আছে, আৰু ফুল্লি অথেণ্টিকেট কৰা আছে, আৰু গোটেইখিনি ডকুমেণ্টেড কৰা আছে, উইথ ডকুমেণ্ট দিয়া আছে। গতিকে এটাও ভুল নাই। মই আকৌ কৈছোঁ, কিহৰ তাৰণাত আপুনি 10 দিন গৈ পাকিস্তানত আছিল? কিহৰ তাৰণাত আপোনাৰ পত্নীয়ে বাৰে পাকিস্তানলৈকে গৈ আছিল? কিহৰ তাৰণাত ভাৰতত চাকৰি কৰিও আপোনাৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লৈ আছিল? কিহৰ তাৰণাত আপোনাৰ পত্নীয়ে CDKN বা লিড ইণ্ডিয়া লিড পাকিস্তান এৰি দিয়াৰ পাছতো, নতুন এটা সংস্থা জইন কৰাৰ পাছতো 3 বাৰ 4 বাৰ পাকিস্তানলৈকে গৈ আছিল? এই কথাকেইটা উত্তৰ দিব লাগিব আপুনি। কিয় আপুনি 2014 চনৰ আপোনাৰ ইলেকশ্যন এফিডেভিটত আপোনাৰ পত্নীৰ পাকিস্তানস্থ বেংক একাউণ্টৰ ডিটেইলছ কিয় দিয়া নাছিল? এই উত্তৰ আপুনি দিব লাগিব। আপুনি আবুল তাবুল বকিলে, চালে বৰেৰে কোবালে আপুনি অসমৰ মানুহক আবুৱা বাঢ়িব নোৱাৰে। মই আপোনাক অনুৰোধ কৰিছোঁ, আপুনি যিহেতু আপোনাৰ বংশৰ ঐতিহ্যৰ কথা চিন্তা কৰি কথাখিনি খোলাখুলিকৈ কওক, কিহৰ তাৰণাত পৰি আপোনাৰ ল'ৰা ছোৱালীক ভাৰতীয়ৰ পৰা ব্ৰিটিছ কৰা হ'ল? কিহৰ তাৰণাত পৰি আপোনাৰ ল'ৰা ছোৱালীক হিন্দু ধৰ্মৰ পৰা নি খ্ৰীষ্টিয়ান ধৰ্মলৈকে পৰিৱৰ্তন কৰা হ'ল? এই কথাবিলাক আপুনি কওক, মই আপোনাক অনুৰোধ জনাইছোঁ। মই আপোনাক ক'লোঁ নহয় কি মইতো ক'লোঁ আপোনাক, মই আপোনাক ক'লোঁ কি আছে, মই বাৰে ক'লোঁ। কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল, মই আকৌ ক'লোঁ, মই যদি ভুল কৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি ভুল কৈছে, মানহানি কেছ কৰক। যদি আমি ভুল কথা কৈ আছোঁ, মই ক'লোঁ তেখেতৰ পত্নীয়ে বাৰে পাকিস্তানলৈ গৈ আছিল। তেখেতৰ পত্নীয়ে ভাৰতত চাকৰি কৰাৰ পাছতো পাকিস্তানৰ পৰা দৰমহা লৈ আছিল। তেখেতৰ পত্নীয়ে লিড পাকিস্তান লিড ইণ্ডিয়া এৰি দিয়াৰ পাছতো, বেলেগ এটা সংস্থা জইন কৰাৰ পাছতো 3 বাৰ 4 বাৰ পাকিস্তানলৈকে গৈছিল। মই আকৌ কৈছোঁ, তেখেতৰ ল'ৰা ছোৱালীয়ে ব্ৰিটিছ নাগৰিকত্ব ল'লে, তেখেতৰ ল'ৰা ছোৱালীয়ে খ্ৰীষ্টান ধৰ্ম ল'লে। যদি মই কিবা এটা ভুল কৈছোঁ, কালি তেখেতৰ সৎসাহস আছে, মানহানি কৰক।
মানহানি কেছ কৰক, মই তাৰ উত্তৰ দিম। আপুনি কৈছে দিবানৈক্য মানে স্বপ্ন দেখা সেইটোৱেতো এজন তেওঁ সপোনটো দেখি আছে, গতিকে মইতো বিৰোধী দলৰ ব্যক্তি হিচাপে নাই নেকি? নৈতিক অধিকাৰ তেখেতৰ নাই। থাকিলে তেখেতৰ ল'ৰা ছোৱালীয়ে এনেকৈ ব্ৰিটিছ হ'ব নোৱাৰে, যিটো সোনিয়া গান্ধী ডাঙৰীয়ানীয়ে কৰিব নোৱাৰিলে। সোনিয়া ডাঙৰীয়ানীয়ে ব্ৰিটিছ ইটালিয়ান পাছপৰ্ট জমা দি, নাগৰিকত্ব জমা দি ভাৰতীয় নাগৰিকত্ব ল'লে। মইতো নাভাবোঁ যে ৰাহুল গান্ধী ডাঙৰীয়ানীয়ে প্ৰিয়ংকা গান্ধী ডাঙৰীয়া কেথলিক খ্ৰীষ্টিয়ান বুলি। তেখেতৰ নেত্ৰীয়ে পৰা নাই, তেখেতৰ নেতাসকলে পৰা নাই, তেওঁ কেনেকৈ পাৰিব? গতিকে তেখেতৰ নেতাৰ পৰা তেখেতে নৈতিক শিক্ষা লওক বুলি মই অনুৰোধ জনাইছোঁ।